গৃহ বিভাগে নোৱাৰিলে অসমৰ ৰাইজে নিজেই ল'ব লাগিব নিজৰ সুৰক্ষা আত্মৰক্ষাৰ বাবে চৰকাৰে যোগান ধৰিব মাৰণাস্ত্ৰ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এটা বিশেষ সিদ্ধান্তই ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে খিলঞ্জীয়াসকলক তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত চৰকাৰে প্ৰদান কৰিব একোটাকৈ মাৰণাস্ত্ৰ এটা বিশেষ পোৰ্টেল যোগে চৰকাৰী মাৰণাস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব খিলঞ্জীয়াই কেতিয়াৰ পৰা এই চৰকাৰী মাৰণাস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব তাৰো ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পৰা আমি বা 7 আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইসেন্স পাব পৰা পোৰ্টেল মুকলি কৰিম আবেদন কৰিব পাৰিব পদ্মদাই 10-12 জন কৃষকে দি আবেদন কৰোৱাব পাৰিব অনুষ্ঠানক আৰ্মছ লাইসেন্স নিদিয়ে ব্যক্তিক আৰ্মছ লাইসেন্স মাৰণাস্ত্ৰ যোগানক লৈ মুখ্যমন্ত্ৰীয়ে কৰা এই ঘোষণাৰ পিছতেই এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে বিৰোধী শিবিৰ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ মতে মুখ্যমন্ত্ৰীৰ এয়া সুইচাইড গেম এয়া এক আত্মঘাতী সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে আলু পিয়াজৰ দৰে বন্দুক দিব খুজিছে তেখেতৰ এইটো এটা সুইচাইড গেম অকল ৰাজনীতিক চমকে নহয় এইটো এটা সাংঘাতিক মানে আত্মঘাতী সিদ্ধান্ত তেখেতৰ এইটো সুইচাইড গেম এটা তেখেতে খেলিব বিচাৰিছে মই ভাবোঁ তেখেত কাৰো আপন নহয় কোনোবা যদি ভাবিছে আমাক সুৰক্ষাৰ কাৰণে যিসকলৰ হাতত মৰণাস্ত্ৰ তুলিছে সেইসকল সুৰক্ষিত নহয় সেইসকলৰ এই ঘৰৰ মা ভনী সেইসকলৰ গাঁৱৰ মানুহ আৰু বেছি অসুৰক্ষিত হ'ব মানে বেছি মানুহৰ মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক চৰকাৰীভাৱে বন্দুক যোগান ধৰিব লোৱা বিষয়টো আশংকা প্ৰকাশ কৰিছে বিধায়ক ৰফিকুল ইছলামে একাংশ নিচাসক্তৰ হাতত মাৰণাস্ত্ৰ পৰিলে যিকোনো ঘটনা সংঘটিত হ'ব পাৰে আশংকা ৰফিকুল ইছলামৰ তো এছাম মানুহৰ হাতত যদি মাৰণাস্ত্ৰ যায় কিমান যে দুৰ্ঘটনা হ'ব সেইসকলে মদ পানী খাই আহিব লাইসেন্স হাতত থাকিব মূৰ গৰম হ'ব আহি নিজৰ ঘৰতে তেখেতে গুলীচালনা আৰম্ভ কৰিব সেইসকলে বা যধে মধে যি টি কাণ্ড কৰাৰ কাৰণে কৰিব এতিয়া মুখ্যমন্ত্ৰী আলু পিয়াজ যেনেকুৱা বিক্ৰী হয় এনেকৈ মানে হাত বাউলি মাতি আছে আহক আপোনালোকে লাইসেন্স লওক মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক বন্দুকৰ লাইসেন্স প্ৰদান কৰা সিদ্ধান্তক সমালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও বিধায়ক শইকীয়াৰ মতে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি হাতত মাৰণাস্ত্ৰ যোগানৰ সিদ্ধান্ত একেবাৰে উচিত নহয় মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে কোনো এটা বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰিবলৈ তেখেতসকল ভাৰতীয় নাগৰিক তেনেকৈ এটা বিশেষ জনগোষ্ঠীৰ হাতত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ তুলি দিয়াটো কিমান দূৰ সমীচীন হ'ব এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত গৃহমন্ত্ৰী হিচাপে তেখেতে নিজৰ বিফলতা প্ৰমাণ কিয় কৰিব বিচাৰিছে এই প্ৰশ্ন অসমৰ সকলো মানুহৰ মনলৈ আহিব উল্লেখযোগ্য যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দোহাই দি ৰাজ্য চৰকাৰে সম্পন্ন কৰিছিল সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া বিৰোধী ৰাজনৈতিক দল তথা বিভিন্ন দল সংগঠনে প্ৰকাশ কৰা বিভিন্ন অভিযোগৰ পিছতো সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ যোগেদি বিধানসভা সমষ্টিসমূহৰ চাৰিসীমাৰ সাল সলনি কৰিছিল আৰু এতিয়া পুনৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত চৰকাৰীভাৱে বন্দুকৰ লাইসেন্স প্ৰদান কৰিম বুলি চৰকাৰে লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী শিবিৰে কেমেৰাত অঞ্জনৰ সহযোগত কনক শইকীয়াৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত